নমস্কাৰ দৰ্শক অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ পিটিকা ৰেচিপি আপোনালোকে ইউটিউব স্ক্ৰীনশ্বট দেখিছে মই ডিছ এখনত কি লৈছোঁ তথাপিতো কৈ দিছোঁ এয়া বিলাহী এটা লৈছোঁ আৰু এইফালে ডাঙৰ আলুৰ এফাল লৈছোঁ এনেকৈ কাটি লৈছোঁ চাৰিটা ভাল কৰি আৰু এইফালে উৰহি লৈছোঁ আমাৰ পৰিয়ালৰ সদস্য অনুযায়ী লৈছোঁ যেহেতু আমাৰ 3টা মানুহ সেই অনুযায়ী লৈছোঁ আপোনালোকে সদস্য বেছি হ'লে বঢ়াই ল'ব পৰিমাণবিলাক এতিয়া হওক মেইন ৰেচিপিটো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমতে মই এই গোটেইখিনি কুকাৰ এটা বইল হ'ব দিম ইয়াতে অকণমান পানী লৈছোঁ আৰু এতিয়া ইয়াতে মই নিমখ দিম অকণমান আৰু এয়া নিমখ দি দিছোঁ তেতিয়া সোনকালে সিজি যায় বিলাহী এটা দিছোঁ আপোনালোকে ইচ্ছা কৰিলে 2টা বিলাহী দিব পাৰে আৰু এই গোটেইখিনি দিছোঁ কুকাৰত নিদিলে আপোনালোকে কেৰাহীটো দিব পাৰে তেতিয়া অকণমান সময় লাগে কিন্তু মই কুকাৰত দি দিছোঁ এতিয়া ইয়াৰে লিডখন লগাই মই 2টা চিটি অহালৈকে ৰাখি দিম আৰু তাৰপিছত দেখাই আছোঁ আপোনালোকক লিডখন লগাই দিলোঁ এতিয়া 2টা চিটি অহালৈকে মই ৰাখি দিম আৰু এইফালে চাওঁ খুব ধুনীয়াকৈ এইখিনি সিজি গৈছে এয়া উৰহিখিনিও সিজি গৈছে আৰু বিলাহীৰ বাকলিখিনি মই এনেকৈ গুচাই দিছোঁ এতিয়া অকণমান ঠাণ্ডা হৈ লওক ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি মিক্সিত লৈ ধুনীয়াকৈ পেষ্টটো বনাই ল'ম আপোনালোকে ইচ্ছা কৰিলে হাতেৰেও এইখিনি পিটিকিব পাৰে কিন্তু মিক্সিত ল'লে খুব ধুনীয়া সফট হয় আৰু এই উৰহিখিনিৰ মই 2 চাইডে বাকলিৰ মানে এই আখিনি গুচাই লৈছিলোঁ তেতিয়া কোৱা নাছিলোঁ এতিয়া আলুখিনি মই ৰাখি দিম আৰু এইখিনি মিক্সিত দি দিম আলুখিনি নিদিওঁ আলুখিনি মই হাতেৰে পিটিকি দিম উৰহিখিনি বিলাহী আৰু ইয়াতে জ্বলা 2টা দি দিছোঁ এইখিনি মই মিক্সিত দিম আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ আৰু এইফালে চাওঁ কিমান ধুনীয়া হৈছে পেষ্টটো আৰু এইফালে পিঁয়াজ লৈছোঁ এটা শুকান জলকীয়া এই নহৰু লৈছোঁ মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ আৰু আলুখিনি পিটিকি লৈছোঁ আৰু এইফালে কেঁচা ধনিয়া লৈছোঁ আৰু এইফালে কলা জিৰা লৈছোঁ বেলেগ নিদিওঁ পেনখন গৰম হৈছে এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে আচ্ছা বেছি দিয়া নাই এতিয়া তেলখিনি গৰম হৈছে প্ৰথমতে শুকান জলকীয়া দিছোঁ নহৰুখিনি দি দিছোঁ পিঁয়াজখিনিও দি দিছোঁ একেলগে এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম আৰু এয়া কলা জিৰাখিনি দি দিছোঁ তেতিয়া কি হয় খুব ধুনীয়া এটা ফ্লেভাৰ আহে আৰু গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ কলা জিৰাখিনি দিয়াৰ লগে লগে খুব ধুনীয়া এটা গোন্ধ আহিছে তেলত বেলেগ একোৱে নিদিওঁ এতিয়া ইয়াতে নিমখ আৰু হালধি অকণমান দি দিম এয়া হালধি দিছোঁ নিমখটো দি দিছোঁ নিমখ বেছি নিদিওঁ যিহেতু বইল কৰোঁতে অকণমান দিছিলোঁ আৰু এইখিনি অকণমান ভাজা হোৱাৰ পিছত মই আলুখিনি ইয়াতে দি দিম এই চাটনিবিধ খাবলৈ খুব সোৱাদ হয় আপোনালোকে যদিয়ে খাই পোৱা নাই এতিয়ালৈকে এবাৰ মোৰ ৰেচিপিটো চোৱাৰ পিছত বনাই খাই চাবচোন আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব গৰম গৰম ভাতৰ লগত খুব ভাল লাগে ৰুটিৰ লগতো খাব পাৰি ইমান ধুনীয়া হয় আৰু এতিয়া আলুখিনি ইয়াতে দি দিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে একেবাৰে সহজ ৰেচিপি আৰু যিহেতু এতিয়া উৰহি পোৱাই যায় আপোনালোকে উৰহি ভাজি বা কেতিয়াবা খাৰ দি খাইছে কিন্তু এনেকৈ চাটনি খাই পোৱা নাই চাগে এইবাৰ এনেকৈ চাটনি খাই চাব আৰু এতিয়া বনাই থোৱা পেষ্টটো মই ইয়াতে দি দিছোঁ গোটেইখিনি খুব ধুনীয়া এটা গোন্ধ আহিছে ধৰিবই নোৱাৰি উৰহিৰ চাটনি বুলি এয়া ভালদৰে ভাজিব লাগিব পানীখিনি ইয়াৰে নাইকিয়া কৰিব লাগিব একেবাৰে ড্ৰাই কৰিম এইখিনি তেতিয়া খাই খুব সোৱাদ লাগে আৰু আচ্ছা ইয়াৰে পানীখিনি লাহে লাহে নাইকিয়া হ'ব ধৰিছে এতিয়া ইয়াতে মই
কেঁচা ধনিয়াটো এড কৰি দিম তেতিয়া খুব ধুনীয়া এটা ফ্লেভাৰ আহে ইয়াত একেবাৰে ড্ৰাই হৈ গৈছে এতিয়া মই গেছৰ ফ্লেমটো এয়া অফ কৰি দিছোঁ আৰু ইয়াতে এবিধ বস্তু দিব আছে তেতিয়াহে খুব সোৱাদ লগা হয় চাটনিবিধ এতিয়া ইয়াতে মই কেঁচা মিঠাতেল অলপ দি দিছোঁ তেতিয়া গুণটো আৰু ধুনীয়া হয় আৰু খাবলৈ খুব সোৱাদ লগা হয় এয়া চাওক মোৰ চাটনি ৰেডি আপোনালোকে আজি মোৰ চাটনি ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাবচোন যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব এয়া মোৰ ৰেডি হৈ গ'ল চাওক ইমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া এটা গুণ আহিছে গতিকে আজিৰ ৰেচিপিটো মই ইমানতে সামৰণি মাৰিলোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে বনাই পোৱা নাই আপোনালোকে খুব ধুনীয়াকৈ সহজতে বনাব পাৰিব একেবাৰে সহজ ৰেচিপি গতিকে আকৌ এটি নতুন ৰেচিপিত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ ধন্যবাদ